জয় কৃষ্ণ চিন্তা হরি বল হরি বল হরি বল আজি আমি 15 তাৰিখ জানুৱাৰীৰ আৰু এই মাঘ বিহুৰ মাজতে আমি বিশেষকৈ মানৱ মহোৎসৱৰ আজি লাই খুঁটা স্থাপন কৰিলোঁ। আজি এই মূল খুঁটা স্থাপন কৰিয়ে আমি অহা এই মাহৰে জানুৱাৰী মাহৰ 25ৰ পৰা 30লৈকে হ'ব লগা মানাছ ফেষ্টিভেলত যোৱাবাৰৰ নিচিনাকেই ইয়াত বিভিন্ন কাৰ্যসূচীৰে আমি বাৰেবৰণীয়া কলা কৃষ্টি সংস্কৃতি আৰু বিভিন্ন ধৰণৰ ইনভাইৰমেণ্টেলে হওক বা ৱাইল্ড লাইফ হওক বা পৰ্যটকক আকৰ্ষিত কৰিব পৰা বিভিন্ন আহিলা বিভিন্ন খেল ধূল যেনেকৈ আমাৰ ইয়াতে প্ৰিন্স ভিলেজত আৰু মানাসৰ দাঁতিকাষৰীয়া অঞ্চলত আমি বিভিন্ন জাতি জনগোষ্ঠী আমি বসবাস কৰি আছোঁ আৰু প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ নিজৰ কলা কৃষ্টি সংস্কৃতি খাদ্য সম্ভাৰ বজাই ৰাখিছে আৰু তাৰো এটা ধুনীয়া সুন্দৰ বজাৰ এখন হ'ব। আমি পৰ্যটকক আকৰ্ষিত কৰাৰ কাৰণে অকল খাদ্য সম্ভাৰেই নহয় কলা কৃষ্টিয়েই নহয় বিভিন্ন ধৰণৰ আমি ইয়াতে এই 5 দিনত বিভিন্ন ধৰণৰ বিপণী আমি ইয়াতে প্ৰকাশ কৰিম, বিপণী আমি ইয়াত দিম যাতে ৰাইজে কিছু নিজৰ পচন্দ মতে কিছু বস্তুও কিনি লৈ যাব পাৰিব। ইয়াৰ উপৰিও আমি মূল উদ্দেশ্যটোৱে হৈছে যে মানাছ নামেৰে ফেষ্টিভেল পাতাৰ মূল উদ্দেশ্য হৈছে যে মানাসখন আমি বিশ্ব দৰবাৰত এটা উজ্বলাই তোলা। আমি জানো অসমত বহুত মানাছ অভয়াৰণ্যৰ নিচিনাকৈ বহুত তেনেকৈ অভয়াৰণ্য আছে, কাজিৰঙাই হওক ওৰাং হওক পবিতৰাই হওক তাৰো ভিতৰত অন্যতম মানাছ ৰাষ্ট্ৰীয় উদ্যান আৰু এই ৰাষ্ট্ৰীয় উদ্যানত প্ৰতি বছৰে আমাৰ পৰ্যটক বাঢ়ি গৈ আছে। আমি আশা কৰোঁ এইবাৰো যথেষ্ট যোৱাবাৰতকৈ অধিক ইয়াতে 25ৰ পৰা 30 তাৰিখলৈকে যাতে পৰ্যটক আহে। আমি যিমান পাৰোঁ তেওঁলোকক আমি আমাৰ যিখিনি খাদ্য সম্ভাৰেই হওক আমাৰ যিখিনি থিম আছে যিখিনি আমি গোটেই ভাল ধৰণে দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ। ইয়াত প্ৰিন্স ভিলেজাৰেই অকল নহয়, ইয়াত মানাসৰ ওপৰত ৱাইল্ড লাইফৰ ওপৰত পৰিৱেশৰ ওপৰত বা ইয়াতে ৱেষ্ট মেনেজমেণ্টেই হওক বিভিন্ন ধৰণৰ NGO আছে, আমাৰ BTR টুৰিজিম আছে, অসমৰ আসাম টুৰিজিম আছে, ফৰেষ্ট ডিপাৰ্টমেণ্ট BTR আছে, বিভিন্ন এংগেলৰ পৰা আমি যথেষ্ট সহায় সহযোগ পাইছোঁ আৰু তেওঁলোকৰে উৎসাহ উদ্দীপনাৰে আমি স্থানীয় ৰাইজে আমি মানাছ ফেষ্টিভেল পাতিবলৈ ওলাইছোঁ আৰু সেয়েহে সকলোকে আজি লাই খুঁটা স্থাপন দিনাখন গোটেই অসমবাসীৰ লগতে ভাৰতবাসীকে আৰু পৰ্যটকসকলক মই অনুৰোধ জনাওঁ যে আপোনালোকে আহক। অহা 25ৰ পৰা 30লৈকে আমি বিভিন্ন বাৰেবৰণীয়া কাৰ্যসূচীৰে মানাছ মহোৎসৱ পুনৰবাৰ আৰম্ভ কৰিম আৰু ইয়াত আপোনালোকে সুন্দৰ সুন্দৰ খাদ্য সম্ভাৰ হওক বিভিন্ন ধৰণৰ উপভোগ কৰিব বুলি মই আশা কৰিছোঁ আৰু অনুৰোধ জনাইছোঁ আপোনালোকে আহক। মানাসৰ সুন্দৰ এই হিমালয়ৰ পাৰৰে অৱস্থিত অভয়াৰণ্যৰ যি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰক, লগতে মানুহখিনিৰ যিখিনি আছে ইয়াত আমি তেওঁলোকৰো কলা কৃষ্টি সংস্কৃতি খাদ্য সম্ভাৰ আপোনালোকে উপভোগ কৰি যাওক, এইটোৱে আমাৰ অনুৰোধ।